বন্ধুসকলে ভাবিছে চাগে যে ইমান ওখ কঠীয়া নেকি। মানে ধৰক এনেকৈ যদি আমি 10 জেগাত ওখ কঠীয়াটো অলপ 10 চাই ৰুই দিওঁ, অলপ আগটো কাটি ধৰক বৰ ধুনীয়া হয় ধানটো, আৰু বৰষুণৰ ঢল চল আহিলেও মৰি নাযায়। সেয়েহে এনেধৰণে বান্ধিব লাগে কঠীয়াটো। আপোনালোকে ভাবিছে চাগে এইটো কঠীয়াই বান্ধিছে নে ঘাঁহে বান্ধিছে, কিন্তু এইটো এটা কঠীয়াই বান্ধিছোঁ। ধৰক ইয়াৰ ছিষ্টেমটো এনেকুৱা, ইয়াতে ধৰক অলপ কষ্টও কৰিব লাগে। উপায় নাই, কঠীয়াই ৰছী বনাই ল'বলগীয়া হৈ গ'ল। ৰছীটো অলপ কমজুৰি আছিল কাৰণে ধুনীয়াকৈ এনেকৈ আপোনাৰ বান্ধি দিলোঁ। ধৰক বন্ধাৰ লগে লগে তেতিয়া এই গাখীৰ কঠীয়াই বহুতো ৰুব পৰা হ'ব।